সোনাপুৰৰ কচুতলিত পূজাৰ প্ৰস্তুতি অবৈধ বেদখলকাৰী কচুতলিত প্ৰশাসনে উচ্ছেদ চলোৱাৰ পাছত প্ৰথমবাৰৰ বাবে কচুতলিত হিন্দু সনাতনী লোকসকলে আয়োজন কৰিছে লক্ষ্মী পূজাৰ। কচুতলিৰ একমাত্ৰ শিৱ মন্দিৰ যিটো বিভিন্ন কাৰণত এলাগী হৈ পৰি আছিল, আজি গান্ধী জয়ন্তী উপলক্ষে স্বচ্ছতা দিৱসৰ সৈতে সংগতি ৰাখি মন্দিৰ প্ৰাংগণ পৰিষ্কাৰ পৰিচ্ছন্ন কৰা হয়। বিশ্ব হিন্দু পৰিষদৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ডিমৰীয়া সমিতিৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত বহু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি ধৰ্মধ্বজা উৰুৱাৰ লগতে পূজা অৰ্চনা কৰাৰ লগতে আজিৰ পৰা মন্দিৰৰ মেৰামতিৰ কামৰ আৰম্ভণি কৰা হয়। লগতে লক্ষ্মী পূজা আয়োজনৰো প্ৰস্তুতি চলাইছে ৰাইজে। আজি আমি ইয়াতে আগন্তুক লক্ষ্মী পূজাৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। এই কচুতলিৰ পথৰ সন্মুখত যিটো শিৱ মন্দিৰ আছে, ইয়াতে আমি অলপ শ্ৰমদান কৰি এই মন্দিৰটো বহুদিন ধৰি মানে অলপ অৱহেলিত হৈ আছিল এই সমাজৰ পৰা, আৰু আমি তেওঁলোকক জাগ্ৰত কৰি তেওঁলোকক অলপ হিন্দু চেতনাৰ জাগৰণ কৰাই কেনে আমি তেওঁলোকক অলপ মন্দিৰটো চাফ চিকুণ কৰি আমি পৰিপাটি কৰাই দিছোঁ। তেওঁলোকৰ মাজত এখন আমি কমিটি গঠন কৰাৰো আমি সিদ্ধান্ত কৰিছোঁ, যাতে মন্দিৰটো ভালদৰে পৰিচালিত হয় আৰু আমাৰ মানুহখিনি একত্ৰিত হৈ থাকে, আৰু বিভিন্ন বিপদ আপদত যাতে তেওঁলোকে হাতে হাত ধৰি কেনে সমাজত থিয় হৈ থাকিব পাৰে, নিজকে হিন্দু বুলি গৌৰৱান্বিত কৰিব পাৰে, তাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। শ্ৰমদান কৰিছে। আমি আজি গৌৰৱে ক'ব বিচাৰিছোঁ, সোণাপুৰ যি কচুতলি আছিল, কচুতলি ধ্বংসৰ পিছত, কচুতলি উচ্ছেদৰ পিছত যিখিনি আমাৰ মানুহ গোট আছিলে, সেইখিনি মানুহ একত্ৰিত হ'বলৈ আমি চেষ্টা কৰিছোঁ। ইয়াতে দুটা তিনিটা মন্দিৰ আছে, সেই মন্দিৰত আমি পুনৰ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। তাতে আমি পূজা পাৰ্বণ যিখিনি বছৰেকত এবাৰ হৈছিল, এতিয়া আমি প্ৰতিটো পৰ্বতেই এই পূজাখিনি আগবঢ়াই নিবলৈ আমি চেষ্টা কৰিছোঁ। ইয়াত সকলো গাঁৱৰ ৰাইজ মানুহে, আমাৰ হিন্দু যিখিনি সমাজ আছিলে, তেওঁলোকে আমাক সহযোগ কৰিব। আজিৰ গান্ধী জয়ন্তী উপলক্ষেও আমি তাতে সেই মন্দিৰৰ কাষত শ্ৰমদান কৰিছোঁ। গতিকে আজি মন্দিৰটোৰ আমি অলপ ৰং চং দি ব্যৱস্থাটো কৰি পূজাৰ অহা 16 তাৰিখে যি লক্ষ্মী পূজা আছে, আমি লক্ষ্মী পূজা ইয়াত আয়োজন কৰিম। সকলোকে, আমাৰ হিন্দু সনাতনী সকলোকে আমি ইয়াতে নিমন্ত্ৰণ জনালোঁ। সোণাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট, সংবাদ লহৰ। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।